হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা চোৱা এই খং অভিমানবোৰ অকণমান সময়ৰ কাৰণে দূৰত ৰাখা ব'লা দেউতাৰ খবৰ এটা লৈ আহোঁ ভাল পাব দেউতাই এবাৰ ক'লে বুজি নোপোৱা নেকি তুমি যোৱা তোমাক তোমাৰ মানা কৰা নাই মোক কিয় জোৰ কৰি আছা যোৱা সদায় জোকাই জোকাই মোৰ সন্ধ্যাৰ প্ৰতি কিবা এটা ভাল লগা হ'ল আৰু এনেকুৱা লাগিল যেন সন্ধ্যাক মই বিয়া পাতিলে আস্থা সুখী হ'ব ক'ত গ'ল ব্ৰিফকেছটো মইতো এইটো আলমাৰিতে থৈছিলোঁ ক'ত যাব পাৰে ওমা চাওকচোন বাইদেৱে কি কৈছে দেউতাক বুজাবলৈ এৰি উল্টাই দেউতাক ছাপোৰ্ট কৰিছে আপুনি বুজাওকচোন মা প্ৰণামীয়ে ঠিকেই কৈছে মা আপুনি মইতো বিচাৰো তুমিও ৰন্দীপক এৰি দিয়া একেবাৰেই অকলশৰীয়া কৰি দিয়া তাক যাতে সি পৰিয়ালৰ গুৰুত্ব কি বুজি পায় এটা কথা কওঁ মা কি আপুনি তেনেহ'লে কিয় ইয়ালৈ উভতি আহিছে আপুনিতো সকলো জানি দেউতাক এৰি ইয়াৰ পৰা গুচি গৈছিল আকৌ কিয় আহিলে মই মোৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে ইয়ালৈ আহিছোঁ তেতিয়াহ'লে ভাবি লওক ময়ো মোৰ সন্তানৰ কাৰণে আছোঁ নোৱাৰোঁ মই আপোনাৰ দৰে আপুনি জানে আপোনাৰ এই গুচি যোৱাৰ সিদ্ধান্তটো ভুল আছিল আৰু সেই ভুল সংশোধন কৰিবৰ বাবে আপুনি উভতি আহিছে আৰু আপুনি যি ভুল কৰিছিল সেই ভুল মই কৰিব নোৱাৰোঁ মা চোৱা তোমাৰ প্ৰতি মোৰ একো বেয়া ভাৱ নাই মই যি কৈছোঁ তোমাৰ আৰু লিজাৰ ভালৰ কাৰণেতো কৈছোঁ কাৰণ ৰন্দীপৰ লগত থাকিলে কেতিয়াও শান্তি নোপোৱা
এটা কথা কওঁ মা, বেয়া নাপাব। আজি ৰন্দীপজন হোৱাৰ ক্ষেত্ৰত আপোনাৰো কিছু কিছু পৰিমাণে হাত আছে। দেউতা আৰু অভিমন্যুৰ মাজত বা দেউতা আৰু ৰন্দীপৰ মাজত যি ব্যৱধান আছে তাৰ কাৰণ কিন্তু আপুনিয়েই। আপুনি যদি গুচি নগৈ ইয়াতে থাকিলে হয়, হয়তো আজি এই পৰিস্থিতি নহ'লে হয়। এগৰাকী মাকে বিচাৰিলে সকলো সম্ভৱ। মাক হিচাপে আপোনাৰ কি দায়িত্ব আছিল মা? বেয়া পথত যোৱা ৰন্দীপক ভাল পথলৈ অনা। আৰু এই সম্ভৱ হ'ল হয় মা, যদি আপুনি পৰিস্থিতিৰ পৰা নপলালে হয়। এনেকুৱা কি কথা আছে যিটো তই মোক বাহিৰতে ক'ব পাৰ? এইটো চাওক, আপোনাৰ বিৰুদ্ধে সকলো প্ৰমাণ ইয়াতে আছে। আপোনাৰ লগত কাম কৰা মহেন্দ্ৰ নামৰ মানুহজনে মোক এই ফাইলটো দিছে, আৰু ইয়াৰ বিনিময়ত আপোনাৰ আলমাৰীত থকা ক'লা ব্ৰিফকেছটো মই তেওঁক দিছোঁ। কিন্তু মই নাজানো বাৰু তাত কি আছে। তই ব্ৰিফকেছটো তাক দি দিছ? আকাশী গংগা, আকাশী গংগা। আহক। কিহৰ কাৰণে তই ৰাতিখন মোক ইয়ালৈ লৈ আহিছ? এনেকুৱা কি কথা আছে যিটো তই মোক বাহিৰতে ক'ব পাৰ? এইটো চাওক, আপোনাৰ বিৰুদ্ধে সকলো প্ৰমাণ ইয়াতে আছে। আপোনাৰ লগত কাম কৰা মহেন্দ্ৰ নামৰ মানুহজনে মোক এই ফাইলটো দিছে, আৰু ইয়াৰ বিনিময়ত আপোনাৰ আলমাৰীত থকা ক'লা ব্ৰিফকেছটো মই তেওঁক দিছোঁ। কিন্তু মই নাজানো বাৰু তাত কি আছে। তই ব্ৰিফকেছটো তাক দি দিছ? কিয় ককা, কি আছে তাত? নাই নাই, একো নাই। হয়তো আজি এনেকৈ আছোঁ, কিন্তু কাইলৈ মোৰ মন সলনি হৈ যাব পাৰে। গতিকে আপোনাৰ বিৰুদ্ধে আজিৰ পৰা একো প্ৰমাণ নাথাকিব। আপুনি হয়তো মোৰ বিশ্বাসত আকৌ আঘাত দিব, হয়তো আকৌ মোক ঠগাব, কিন্তু মই মোৰ ফালৰ পৰা আপোনাক আৰু এটা সুযোগ দিছোঁ। এইখিনিতে আপোনাক আৰু এটা কথা কওঁ ককা। কি? মোৰ ভালপোৱাক যিয়ে হত্যা কৰিছে সি কিন্তু শাস্তি পাবই লাগিব। মানে? নিহালক মই ভাল পাইছিলোঁ, আৰু আজিও পাওঁ, আৰু সেই ভাল পোৱাৰ হত্যাৰ প্ৰতিশোধ আপুনি ল'ব লাগিব ককা। আপুনি ৰন্দীপক শাস্তি দিব লাগিব। তেজ পুত্ৰ কৰাতকে ৰন্দীপৰ কাৰণে ডাঙৰ শাস্তি কি হ'ব পাৰে? কিন্তু মই আইনৰ দৃষ্টিৰে শাস্তি পোৱাটো বিচাৰোঁ ককা। ন এয়া অসম্ভৱ। কিয়? কাৰণ ঘটনাটোৰ কোনো প্ৰত্যক্ষদৰ্শী নাই। কোনেও এটাও শব্দ ক'ব নিবিচাৰে ৰন্দীপৰ বিপক্ষে। কিন্তু অংগন মামাটো আছে, মামাইতো ক'ব। চা, অংগতে ক'লেই নহ'ব,
কাৰণ সেইটো সি পাৰ্চনেল শত্ৰুতা বুলি কোৰ্টত ধুনীয়াকৈ প্ৰমাণ কৰি দিব যেতিয়ালৈকে কোনো প্ৰত্যক্ষদৰ্শী নোলায় ৰন্দীপক আমি আইনগতভাৱে শাস্তি দিব নোৱাৰো তই চিন্তা নকৰিবি মই মোৰ ধৰণেৰে মোৰ ষ্টাইলেৰে তাক শাস্তি দিম মই ইয়ালৈ কোনো প্ৰতিশোধ ল'বলৈ অহা নাছিলোঁ মোৰ উদ্দেশ্য বেলেগ আছিল মই বিজয়নগৰত কেৱল তোমাৰ বাবে আহিছিলোঁ মোৰ বাবে মোৰ ভণ্টি আস্থাৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ আৰু আস্থাৰ মাৰ্ডাৰ হোৱা নাছিল তাইৰ এক্সিডেণ্ট হৈছিল আকাশী গংগা আকাশী গংগা ঠিক আছে তুমি যি কৰিব বিচাৰিছা কৰা তাত মই কোনো বাধা নিদিওঁ কিন্তু তুমি ভাবানে সেই মানুহজনক বিশ্বাস কৰিব পাৰিবা বুলি মই বিশ্বাস কৰিছোঁ আৰু মই এইটোও জানো যে তেওঁ মোৰ বিশ্বাস কেতিয়াও নাভাঙে কিন্তু মই ইয়ালৈ এইবোৰ কথা আলোচনা কৰি থাকিবলৈ অহা নাই মই বেলেগ এটা কাৰণতহে ইয়ালৈ আহিছোঁ কি মই সকলোবোৰ সঁচা কথা জানিব বিচাৰোঁ আৰু মই আশা কৰোঁ তুমি মোক সকলো কথা সঁচাকৈ ক'বা বুজিছোঁ কম মই তোমাক সকলো কথা কম মই ইয়ালৈ কোনো প্ৰতিশোধ ল'বলৈ অহা নাছিলোঁ মোৰ উদ্দেশ্য বেলেগ আছিল মই বিজয়নগৰত কেৱল তোমাৰ বাবে আহিছিলোঁ মোৰ বাবে মোৰ ভণ্টি আস্থাৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ আৰু আস্থাৰ মাৰ্ডাৰ হোৱা নাছিল তাইৰ এক্সিডেণ্ট হৈছিল কি তাৰ মানে তুমি মোক মিছা কথা কৈ আছিলা ককাই হত্যা কৰা বুলি অঁ কিন্তু কিয় ক'লোৱেই দেখোন মোৰ ভণ্টিৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ মানে মই গৈ থাকো দাদা ৰৈ আছে যা বাই বাই আধা ঘণ্টা হৈ গ'ল ৰৈ থকা জানানে ইমান দেৰি কৰিব লাগে নেকি সৰি বহ এতিয়া দাদা মই যে এতিয়া কথা পাতি আছিলো সেইজনী কোন জানানে নাই কোন সন্ধ্যা বা আকৌ মই যে তোক কৈ থাকো হয় নেকি বা খুব ভাল মোক খুব মৰম কৰে একদম নিজৰ ভণ্টিৰ দৰে বাৰো ভণ্টি এজনী আছে বোলে নামটো নিধি একদম মোৰ নিচিনা তোৰ নিচিনা মানে এই পৃথিৱীত কোনোবা আছে হে ভগৱান ৰক্ষা কৰিবা দেই হেই তুমিও যে নহয় আৰু তুমি যে ক'লা মই কি মানে ভগৱানক যে ৰক্ষা কৰিবলৈ দিলা নহয় দাদা তুমি নহ'লে কাম এটাকে কৰা কি তুমি সন্ধ্যাবাক বিয়া পাতি লোৱা তোমাৰ লগত খুব মিলিব পাগল হৈছে নেকি তই প্লিজ 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 তুমি কিবাকে সন্ধ্যাবাক পটোৱাচোন এই কি কথাবিলাক কৈ আছ তই প্লিজ আস্থাই তোমাক বহুত ভাল পাইছিল ভাবিছিল এনেকুৱা এজনী ছোৱালী যদি তাই নবৌৱেক হয় তাইৰ ককায়েকৰ জীৱনটো সলনি হৈ যাব
আনকি মৰাৰ আগমুহূৰ্তত তাই মোলৈ চাই এটা কথাই কৈছিল, সন্ধ্যাক কিন্তু তই বিয়া পাতিব লাগিব। এনেকুৱা নহয় যে কেৱল আস্থাই তোমাক ভাল লাগিছিল, তাই তোমাৰ কথা কওঁতে কওঁতে মোৰো তোমাক ভাল লগা হৈ গ'ল। ভাল পাই পেলালো তোমাক। দাদা আসুন ক'ত আসুন তই ক'ত যাব লাগে? আহ না আহ তই আহ কাম আছে অ' মোৰ। তই এই ৰ কি হ'ল? ঐ হা? সেই যে হোৱাইট কালাৰ চুৰ্ণি লৈ আছে দেখিছ? চাচোন সেইজনীয়ে সন্ধ্যা বা ইমান মৰম লগা। চাচোন হাতুৰগিৰাম ধেনু মৰমে ৰাখিছে আৱৰি কুকুৰে তোৰ লগত ভাল মিলিব। সাধু সপোনে দি থাকে মোক কিন্তু এইজনী বয়ে লাগিব। মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী